নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আকৌ কা আন্দোলন হ'ব লাগে, নহ'লে অসমলৈ আহিব 1,90,00,000 হিন্দু বাংলাদেশী। 19 নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি আইন 3খন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা অসমত পুনৰ কা আন্দোলনৰ প্ৰসংগই মূৰ দাঙি উঠিছে। কৃষকসকলৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ পৰিণতিত এই ফল পোৱা বুলি উল্লেখ কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অসমত আকৌ কা আন্দোলন হ'ব লাগে বুলি মন্তব্য কৰিছে। বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে কা আইনত পৰিণত হোৱাৰ লগে লগে 1,90,00,000 হিন্দু বাংলাদেশী অসমলৈ আহিব। কা আন্দোলন বন্ধ হোৱাৰ মূল কাৰণ দুটা। জাতীয় সংগঠনৰ বাবে ৰাজপথৰ পৰা খেলপথাৰ পাইছিল কা বিৰোধী আন্দোলন বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। বিধায়ক অখিল গগৈয়ে এক ডাঙৰ মন্তব্য কৰিছে। জাতীয় সংগঠনৰ বাবেই কা আন্দোলন ৰাজপথৰ পৰা খেলপথাৰ পাইছিল বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে। গুৱাহাটীৰ কইনাদৰা দুয়োজন নেতাৰ মাজত অনুষ্ঠিত আলোচনাত প্ৰধানকৈ শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কথাই স্থান পাইছিল বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছত সাংবাদিকৰে হোৱা আলোচনাত অখিল গগৈয়ে পুনৰ কা আন্দোলনৰ পোষকতা কৰিছে। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। কা আইনত পৰিণত হ'লে 1,90,00,000 হিন্দু বাংলাদেশী অসমলৈ আহিব বুলি পুনৰবাৰ উল্লেখ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। কা আন্দোলন বন্ধ হোৱাৰ মূল কাৰণ দুটা বুলি কৈছে বিধায়কজনে। জাতীয় সংগঠনৰ বাবেই কা আন্দোলন ৰাজপথৰ পৰা খেলপথাৰ পাইছিল বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। লগতে অখিল গগৈয়ে এক ডাঙৰ মন্তব্য কৰিছে। অখিল গগৈয়ে কৈছে, মই জেলত থকাৰ সময়তে জাতীয় সংগঠনৰ নেতৃত্বই আপোচ কৰিলে চাগে। ইমান ডাঙৰ আন্দোলন এটাৰ দায়িত্ব ল'ব নোৱাৰিলে জাতীয় সংগঠনৰ নেতাই। এই অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। এইবাৰ অখিল গগৈয়ে নহয়, অসমৰ ৰাইজে ল'ব কা আন্দোলনৰ নেতৃত্ব বুলি শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে এই মন্তব্য কৰিছে। এই মুহূৰ্তত জনাই আছো এটা ভয়ংকৰ খবৰ। পুলৱামা আক্ৰমণে কঁপাইছিল সমগ্ৰ বিশ্বক। পুলৱামা আক্ৰমণত ব্যৱহৃত বোমাৰ ৰাসায়নিক বিস্ফোৰক কিনা হৈছিল এমাজনৰ জৰিয়তে। এই তথ্য পোহৰলৈ আহিছে। এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো। 2011 চনত এমোনিয়াম নাইট্ৰেটক ভাৰতত নিষিদ্ধ সামগ্ৰী হিচাপে ঘোষণা কৰা হৈছিল। বিস্ফোৰক আইন 1884 অধীনত এমোনিয়াম নাইট্ৰেটক বিপদজনক গ্ৰেড তালিকাভুক্ত কৰা আৰু ভাৰতত ইয়াৰ মুকলি বিক্ৰী, ক্ৰয় আৰু উৎপাদন নিষিদ্ধ কৰা হৈছিল। 2019 চনত 40জন CRPF জোৱানৰ মৃত্যু হোৱা পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহৃত ইম্প্ৰোভাইজড এক্সপ্ল'চিভ ডিভাইচ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক বিস্ফোৰক পদাৰ্থ এমাজনৰ জৰিয়তে ক্ৰয় কৰা হৈছিল বুলি দাবী কৰিছে কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে, চমুকৈ CAIT-এ। এমাজনত মাৰিজুৱানা বিক্ৰী কৰাটো কোনো নতুন আৰু প্ৰথম অপৰাধ নহয় বুলি এক বিবৃতিত উল্লেখ কৰি এই কথা কয় যে কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে। এনআইৰ অনুসন্ধানত 2020 চনৰ মাৰ্চতে এই কথা পোহৰলৈ আহিছিল আৰু সংবাদ মাধ্যমতো বহুল প্ৰচাৰ হৈছিল। উল্লেখ্য যে ভাৰতত এমোনিয়াম নাইট্ৰেট নিষিদ্ধ সামগ্ৰী হোৱাৰ পিছতো এমাজনৰ পৰা ইয়াক বিক্ৰী কৰা হৈছিল। কেইটোৰ ৰাষ্ট্ৰীয় সভাপতি BC ভাৰাতীয়া আৰু লগতে সচিব প্ৰবীণ খান্দেলকাৰে কয় যে এনআইৰ অনুসন্ধানৰ সময়ত গ্ৰেপ্তাৰ হোৱা লোক এজনে যিজনে IED প্ৰস্তুত কৰিছিল। তেওঁ স্বীকাৰ কৰিছিল যে IED বনাওঁতে ব্যৱহাৰ হোৱা ৰাসায়নিক বেটাৰী আৰু অন্য সামগ্ৰী তেওঁৰ নিজৰ এমাজন একাউণ্টৰ জৰিয়তে কিনিছিল। পিছত ফৰেনচিক পৰীক্ষাত এই ৰাসায়নিক সামগ্ৰীবোৰ এমোনিয়াম নাইট্ৰেট আৰু লগতে নাইট্ৰগ্লিচাৰিন বুলি প্ৰমাণ হৈছিল। CAIT-ৰ বিবৃতিটোত কোৱা হৈছে যে যিহেতু বিক্ৰী কৰা এমোনিয়াম নাইট্ৰেট দেশৰ সেনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে, সেয়ে
এমাজনৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিব লাগে আৰু সোপাঢিলা নীতিৰ বাবে ই-কমাৰ্চ পৰ্টেলবোৰে নিজ খিয়ালখুচি মতে কাম কৰি থকা ব্যৱস্থাটো বন্ধ কৰিব লাগে। CAITয়ে এইদৰে আশ্চৰ্য প্ৰকাশ কৰে যে ইমান স্পৰ্শকাতৰ বিষয় এটা কেনেকৈ গাপ দিয়া হ'ল আৰু নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰাসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থাই লোৱা হ'ল। মতো জনাই আছো এক ডাঙৰ খবৰ CAITয়ে কৈছে যে আশ্চৰ্য প্ৰকাশ কৰি কৈছে যে ইমান স্পৰ্শকাতৰ বিষয় এটা কেনেকৈ গাপ দিয়া হ'ল আৰু নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰাসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ কৰা হোৱা নাই। আন এটা খবৰ হৈছে নাগালেণ্ডৰ ম্যানমাৰ সীমান্তত অসমৰ 3 যুৱকক আটক কৰিছে অসম ৰাইফলছে গৈছিল আলফাত যোগদান কৰিবলৈ। নাগালেণ্ডৰ মন জিলাত বাখৰ পাতি থকা 27 নং আছাম ৰাইফলছৰ জোৱানসকলে এটা ঘৰৰ পৰা 3জন যুৱকক আটক কৰিছে। 3জনকৈ অসমৰ যুৱকে গৃহ ত্যাগ কৰি আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ ম্যানমাৰ নাগালেণ্ড সীমান্তত সুযোগৰ অপেক্ষাত ৰৈ থকা অৱস্থাত আছাম ৰাইফলছৰ হাতত আটক হোৱা বুলি জানিব পৰা গৈছে। আছাম ৰাইফলছৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা পোৱা তথ্য মতে অসমৰ বিভিন্ন স্থানত আলফাৰ হৈ ইয়াৰ লিংকমেনে সংগঠনটোত যোগদানৰ বাবে একাংশ যুৱকৰ লগত যোগদান কৰাৰ তথ্য লাভ কৰে আছাম ৰাইফলছে। এই তথ্য প্ৰাপ্তিৰ পাছতে হস্তম হৈ থকা আছাম ৰাইফলছৰ সূত্ৰই কেইজনমান যুৱকে ম্যানমাৰ আৰু নাগালেণ্ড সীমান্তত আলফালৈ যাবৰ বাবে অপেক্ষা কৰা তথ্য লাভ কৰি যুৱক 3জনক আটক কৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এক বৃহৎ ঘোষণা কৰিছে। মাইক্ৰ' ফাইনেন্সৰ ঋণৰ ওপৰত এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাই পাব 25,000 টকা পৰ্যন্ত চেক। তেজপুৰত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এবাৰ তেলেংগানাত এক বৃহৎ ঘোষণা কৰিছে তেলেংগানাৰ চৰকাৰে। কৃষক আন্দোলনত মৃত্যু হোৱা 750জন কৃষকৰ পৰিয়াললৈ তেলেংগানা চৰকাৰে আগবঢ়াব 3 লাখ টকাৰ অনুদান। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। কৃষি আইন প্ৰত্যাহাৰৰ পাছতেই নতুনকৈ চাপ বৃদ্ধি পাইছে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত। এবছৰ ধৰি চলি থকা কৃষক আন্দোলনত মৃত্যু হোৱা কৃষকৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবী তুলিছে বিৰোধীয়ে। কিন্তু চাপ বৃদ্ধিয়েই নহয়, শেহতীয়াকৈ বিজেপি বিৰোধী শিবিৰত যোগ দিয়া তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে তেওঁৰ ৰাজ্য চৰকাৰৰ পৰা কৃষক আন্দোলনত মৃত্যুবৰণ কৰা সকলো কৃষকৰ পৰিয়াললৈ 3 লাখকৈ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰিছে। তেলেংগানা চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত। এই কৃষি আইন প্ৰত্যাহাৰৰ দাবীত কৰা আন্দোলনত যোৱা বছৰত কমেও 700 কৃষকৰ মৃত্যু হৈছিল আৰু এই কৃষকসকলক এতিয়া প্ৰত্যেকজন কৃষকক 3 লাখকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব তেলেংগানা চৰকাৰে। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে স্পষ্ট কৰি জনাইছে যে কেন্দ্ৰৰ মোদী চৰকাৰে মৃত কৃষকসকলৰ পৰিয়াললৈ কমেও 25 লাখকৈ টকাৰ সাহায্য দিয়া উচিত। তেওঁ কেন্দ্ৰক দাবী কৰাই নহয়, লগতে নিজৰ ৰাজ্য চৰকাৰৰ পৰা শ্বহীদ কৃষকৰ প্ৰতিটো পৰিয়াললৈ 3 লাখকৈ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰিছে।